এভৰিৱান আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কটন ইউনিভাৰ্চিটিৰ হোষ্টেলত কেনেকৈ এডমিশ্যন ল'ব পাৰি। আপোনালোকে চাই আছে ষ্টুডেণ্টছ ৱেলফেয়াৰ অফিচৰ পৰা এইখন নটিফিকেশ্যন ওলোৱা হৈছে 8 জুনত। ইয়াতে নটিফিকেশ্যন লিখা আছে হোষ্টেল এডমিশ্যন ফৰ FYUGP 2026 ষ্টুডেণ্টছ অফ কটন ইউনিভাৰ্চিটি। মানে 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম যিবিলাক আছে কটন ইউনিভাৰ্চিটিত সেইবিলাকৰ যিবিলাকে এডমিশ্যন লৈছে অলৰেডি ইয়াতে দি আছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ'জ ষ্টুডেণ্টছ হু আৰ প্ৰভিশ্যনেলি এডমিটেড টু দ্য 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম 2026। মানে 2026ত কটন ইউনিভাৰ্চিটিত যিসকলে অলৰেডি সমৰ্থ পৰ্টেলৰ যোগেদি এডমিশ্যন লৈছে সেইবিলাকক প্ৰভিশ্যনেলি এডমিটেড বুলি কৈছে। মানে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পিছলৈ। তো যিকেইটা সমৰ্থ পৰ্টেলৰ যোগেদি এডমিশ্যন লৈছা সেইসকলে কেনেদৰে মানে হোষ্টেলত এডমিশ্যন ল'ব পাৰি। আৰ ছিকিং এডমিশ্যন ইন কটন ইউনিভাৰ্চিটি হোষ্টেল এডমিশ্যন ল'ব বিচাৰিছে। দে আৰ ৰিকুৱেষ্টেড টু ফিল দ্য গুগল ফৰ্ম। তাহাঁতক ৰিকুৱেষ্ট কৰা হৈছে কি গুগল ফৰ্মটো কম্পালচাৰিলি থ্ৰু দ্য লিংক গিভেন বিলো 21st। আপোনালোকে চাই আছে 21st মানে 21 জুনলৈকে লাষ্ট ডেট। এইখিনিৰ ভিতৰত তোমালোকে কম্পালচাৰিলি গুগল ফৰ্ম যোনটো দিয়া আছে এইটো তোমালোকে ফিল কৰিব লাগিব। তেতিয়াহে তোমালোকে গুগল ফৰ্মৰ জৰিয়তে লিষ্ট ওলাব। সেই লিষ্ট হিচাপত তোমালোকে চিট ভেকেণ্ট হিচাপত তোমালোকক হোষ্টেল এডমিশ্যন দিয়া যাব। আপোনালোকে চাই আছে ষ্টুডেণ্ট ডিৰেক্টৰ অফ ষ্টুডেণ্টছ ৱেলফেয়াৰৰ পৰা DSW পৰা এইটো ওলোৱা হৈছে। তেওঁ আজিৰ যোনটো নটিফিকেশ্যন আছিল নটিফিকেশ্যনত ক'বলগীয়া কথা এইখিনি আছিল। এতিয়া আমি চাওঁ যে গুগল ফৰ্মটো আমি কেনেদৰে কি ফিল আপ কৰিব লাগে, ক'ত কি দিব লাগে সেইটো চাম আমি। এতিয়া আপোনালোকে আমি গুগল ফৰ্মটো অ'পেন কৰি লওঁ। এইটো হ'ল গুগল ফৰ্ম। এতিয়া এইটো গুগল ফৰ্ম যেতিয়া তোমালোকে লিংকত ক্লিক কৰিবা, মই ডিছক্ৰিপশ্যনত দি দিম। সেই লিংকৰ পৰা ক্লিক কৰিলে এনেকুৱা আহিব। এনেকুৱা অহাৰ পিছত ফাৰ্ষ্ট তোমালোকে অলৰেডি যদি তোমালোকৰ গুগল ক্ৰমত খোলা, গুগল ক্ৰমত অলৰেডি জিমেইল এটা থাকিব, সেইটো জিমেইল এনেকৈ দেখা পাবা। আৰু যদি নাথাকে তেতিয়াহ'লে তোমালোকে জিমেইল দি চাইন ইন কৰি ল'বা। আৰু তাৰপিছত যদি জিমেইল সেইটোৱে ৰাখা তোমালোকে জাষ্ট এইটো টিক মাৰ্ক কৰি দিব লাগে। তাৰপিছত তোমালোকৰ নামটো লিখিব লাগিব ব্লক লেটাৰত, তোমালোকৰ ষ্টুডেণ্ট নেম, ফৰ্ম নাম্বাৰ কোনটো কটন ইউনিভাৰ্চিটি এডমিশ্যন ফৰ্ম যোনটো সমৰ্থ পৰ্টেলৰ পৰা ওলাইছা, প্ৰিণ্ট আউট কৰিছা, এডমিশ্যন হৈছে এডমিটেডৰ পিছত যিটো ওলায় মানে পে'মেণ্ট কৰাৰ পিছত বা ফি ৱেইভাৰ পাইছে তাৰপিছত এটা এডমিশ্যন গ্ৰাণ্টেড বুলি ওলাই নহয় প্ৰিণ্ট আউট, তাতে এডমিশ্যন ফৰ্ম লিখা আছে, তাতে ফৰ্ম নাম্বাৰ বুলি লিখা আছে, সেইখিনি তোমালোকে ইয়াতে দিব লাগিব। তাৰপিছত এনৰলমেণ্ট নাম্বাৰটো এতিয়া নাপাবা, তুমি পিছলৈকে পাবা। আৰু যদি পাইছা ইফ এভেইলেবল তেতিয়াহ'লে দিবা। এতিয়া ইয়াৰ পিছত এতিয়া আমি চাম কোৰ্চ যোনটো এডমিশ্যন লৈছা তোমালোকে, কোৰ্চ কাৰেণ্ট কোৰ্চ বা প্ৰগ্ৰাম এনৰল ফৰ কোনটোত লৈছা, আৰ্টছ লৈছা নে ছায়েন্স লৈছা নে আদাৰ কিবা বেলেগ লৈছা, BCA সেইবিলাক লৈছা নেকি। তাৰপিছত তোমালোকৰ ডিপাৰ্টমেণ্ট, মেজৰ ছাবজেক্টৰ ডিপাৰ্টমেণ্ট। তাৰপিছত তোমালোকে লাষ্ট এক্সাম পাষ্ট কোনটো কৰিছা। এতিয়া ডিগ্ৰী এডমিশ্যন লৈ আছা মানে আছে 12 পাছ কৰিছা, সেইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত HS ফাইনেলত তোমালোকে টোটেল কিমান মাৰ্কছ পাইছিলা, টোটেল মাৰ্কছ অবটেইন কিমান মাৰ্কছ আছিল নহয়, টোটেল পাইছা কিমান তাৰ ভিতৰত সেইটো দিব লাগিব ইয়াতে। ইয়াৰ পিছত তোমালোকে দিব লাগিব আপলোড HS ফাইনেল মাৰ্কশ্বিট যোনটো অৰিজিনেল কপি। অনলাইনৰ যোনটো কপি পাইছিলা সেইটো নহয়, অৰিজিনেল যোনটো কপি আছিলে সেই কপিটো তোমালোকে ইয়াত ফাইলত ক্লিক কৰি পেলাই আপলোড কৰিব লাগিব। তাৰপিছত তোমালোকৰ কেষ্ট আনৰিজাৰ্ভ, জেনেৰেল কেটেগৰী আনৰিজাৰ্ভ দিব লাগিব, OBC MOBC SC ST প্লেইন ST হিলছ এইবিলাক দিব লাগিব। আৰু যদি কাষ্ট চাৰ্টিফিকেট আছে তোমালোকৰ তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিব লাগিব। আৰু মন কৰিবলগীয়া কথা যে ফাইলটোৰ মেক্সিমাম চাইজ 1 MB হ'ব লাগিব। যদি 1 MBতকৈ বেছি হৈ যায় তেতিয়াহ'লে তোমালোকে ডকুমেণ্ট স্কেনাৰ নামৰ এটা এপছ পাবা প্লে ষ্টৰত, তাৰ থ্ৰুদি তোমালোকে কম্প্ৰেছ কৰিব পাৰিবা। নহ'লে গুগল ক্ৰমত চাৰ্চ কৰিবা ডকুমেণ্ট কম্প্ৰেছাৰ বুলি এটা টুলছ পাই যাবা, বহুত টুলছ পাই যাবা তোমালোকে তাতে ক্ৰমত, তাৰ থ্ৰুদি তোমালোকে ফাইল চাইজটো কমাই ল'ব পাৰিবা। ইয়াৰ পিছত দিবলগীয়া আছে জেণ্ডাৰ, মেল হয় নে ফিমেল হয় নে আদাৰ হয় দিব লাগিব।
তাৰপিছত ফেমিলি ইনকাম দিব লাগিব এনুৱেল ইনকাম এজ পাৰ ইনকাম চাৰ্টিফিকেট যদি তোমালোকৰ ওচৰত ইনকাম চাৰ্টিফিকেট আছে সেইটো চাই পেলাই ইয়াতে ফেমিলি ইনকাম দিব লাগিব আৰু ইনকাম চাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত ষ্টুডেণ্ট যোনে এডমিশ্যন লৈছা তাৰ কণ্টেক্ট নম্বৰটো ইয়াতে দিব লাগিব আৰু ফাদাৰ্ছ মাদাৰ্ছৰ নেম দিব লাগিব ফাদাৰ্ছ বা মাদাৰ্ছৰ নাম দিব লাগিব ইয়াৰ পিছত ফাদাৰ্ছ বা মাদাৰ্ছৰ কণ্টেক্ট নম্বৰ দিব লাগিব ইয়াতে তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ মানে অৰিজিনেল ঘৰ ক'ত তোমালোকে সেইটো দিব লাগিব তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ বৰ্তমান ক'ত আছা তোমালোকে বৰ্তমান ক'ত থাকি আছা সেইটো হ'ল প্ৰেজেণ্ট এড্ৰেছ তাৰপিছত লোকেল গাৰ্জেন নেম তোমালোকৰ ফাদাৰ হ'ব পাৰে মাদাৰ হ'ব পাৰে লোকেল গাৰ্জেন নেম আৰু গাৰ্জেনৰ কণ্টেক্ট দিব লাগিব কণ্টেক্ট নম্বৰ ইয়াৰ পিছত তোমালোকে জাষ্ট ছাবমিট বাটনত ক্লিক কৰি দিবা হৈ গ'ল তোমালোকৰ কাম কৰিবলগীয়া যিখিনি কাম আছিল সেইখিনি তোমালোকৰ হৈ গ'ল ইয়াৰ পিছত DSW ফালৰ পৰা এটা মেৰিট লিষ্ট ওলোৱা হ'ব প্ৰভিঞ্চিয়েল তো তাতে তোমাৰ লিষ্ট হিচাপত নাম পাৰ্চন হিচাপত নামবিলাক হ'ব তাৰপিছত তোমাৰ তাৰ পৰা এডমিশ্যনবিলাক হৈ যাব তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভালকৈ বুজি পাইছা যদি বুজি নোপোৱা আছা কমেণ্ট কৰিবা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম Thank you so much for watching the video.